ডিএম আঞ্চলিক ইউএনও সোসাইটিয়ে আয়োজন কৰা এই প্ৰাইজ মানি নামনি অসম ভিত্তিত ভলীবল প্ৰতিযোগিতাখন আচলতে এওঁলোকে অনুষ্ঠিত এইকাৰণে কৰিছে যে এই অঞ্চলৰ যুৱক সমাজক বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰিব লাগে। তাৰ মাজত ভলীবলো এখন খেল। গতিকে মই ধন্যবাদ জনাইছো ডিএম আঞ্চলিক ইউএনও সোসাইটিক। আৰু এই প্ৰতিযোগিতাৰ পৰা এই অঞ্চলৰ যুৱকসকল বিশেষকৈ যিসকল ভলীবল প্ৰতিযোগিতাৰ প্ৰতি যিসকলৰ ৰুচি আছে, যিসকলে ভলীবল খেলি ভাল পায়, তেওঁলোকৰ যি প্ৰতিভা, সেই প্ৰতিভা ৰাইজৰ সন্মুখত দাঙি ধৰাৰ কাৰণে এনেকুৱা এটা প্লেটফৰ্মৰ বৰ প্ৰয়োজন আছিলে। আৰু সেইকাৰণে প্ৰতিযোগিতাখন বৰ কাৰ্যকৰী হ'ব বুলি অনুভৱ হৈছে। আৰু মোৰো ভাল লাগিছে যে এই অঞ্চলৰ যুৱকসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব। ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা আমাৰ এই অঞ্চলত কমে আছে, কিন্তু ঘটনা হ'ল যুৱকসকল যদি খেল ধেমালিৰ প্ৰতি আকৰ্ষিত হয় তেতিয়াহ'লে নিশ্চয়কৈ বেলেগ যি আসক্তি ইহঁতৰ হৈছে সেই আসক্তি নিশ্চয় কম হ'ব আৰু ইয়াৰ দ্বাৰা সেইসকলো উপকৃত হ'ব। প্ৰথমে মই ডিএন ইউএনও সোসাইটিক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আজিৰ এই সময়ত যি সময়ত যুৱ সমাজে খেল পথাৰ এৰি মোবাইল আৰু বেলেগ কিবা কামত জড়িত হৈছে, হয় পঢ়া শুনাত আছে, পঢ়া শুনাত থাকিলেও কিন্তু খেলপথাৰ এৰিছে। সেই খেলপথাৰ এৰা সময়ত এই সোসাইটিৰ যুৱ সমাজে, যুৱ বন্ধুসকলে যে আজিৰ দিনত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি খেলৰ আকৌ বাতাবৰণ আমাৰ এইখন সমাজত আনিছে, তাৰ কাৰণে তেখেতসকল মানে ধন্যবাদৰ পাত্ৰ। আৰু মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখন খেল শুভ উদ্বোধন কৰিবলৈ আহিছিলোঁ, শুভ উদ্বোধনী হৈ গ'ল। নিজকে মই আনন্দিত ফিল কৰিছোঁ। ময়ো আগতে সৰুতে খেলা ধূলা কৰিছোঁ আৰু খেলা ধূলাৰ মাজতে আমি ডাঙৰ হৈছোঁ। গতিকে খেলপথাৰ দেখিলে আমাৰো অলপ গাটো শিয়ৰি উঠে, ভাল লাগে। সেই হিচাপে মোৰ মানে আজিৰ যি মোৰ মনৰ হেৰি, সেইটো মোৰ আনন্দিত, ভাল লাগিছে, আনন্দিত। পোনপ্ৰথমে মই ডিএম আঞ্চলিক সোসাইটিৰ মই মোৰ ফালৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই পিৰাধৰা খেলপথাৰত তেখেতসকলে ইমান ডাঙৰ কৰি আয়োজিত ভলীবল প্ৰতিযোগিতা আজি তেখেতসকলে আয়োজন কৰিছে। মোক মুখ্য অতিথি হিচাপে তেখেতে মাতিছে, তেখেতক মই ধন্যবাদ জনাইছোঁ। বহুত দৰ্শক মণ্ডলী খেলখন চাবলৈ আহিছে। নিশ্চয় খেলখন ভালদৰে পৰিচালনা কৰিব। আৰু মই এই সোসাইটিৰ সমূহ কৰ্মকৰ্তাক মই যিহেতু আজিকালি ল'ৰা ছোৱালীয়ে বিশেষকৈ সমাজৰ কিছু দুৰ্নীতি, সমাজৰ কিছু দুষ্কৃতি কাৰ্যৰ লগত জড়িত থাকে, এই সোসাইটিৰ মই সমূহ কৰ্মকৰ্তা আৰু খেলুৱৈসকলক আজি দৰ্শক মণ্ডলীৰ মাজত মই এইষাৰ কথাই বিশেষকৈ কৈছোঁ যে খেল ধেমালি শিক্ষাৰ এটা অংশ। গতিকে প্ৰথমতে শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু যিখিনি আদৰোৱা সময়, সেই আদৰোৱা সময়খিনি খেল ধেমালিৰ লগত যদি তেখেতসকলে আজৰি সময়খিনি যদি খেল ধেমালিৰ লগত জড়িত থাকে, তেনেহ'লে কিছু সমাজৰ কিছু দুষ্কৃতি আৰু মোবাইল, আজিকালি সকলোৱে ড্ৰাগছ, মোবাইল ইত্যাদিৰ লগত বেছি জড়িত থাকে। এই খেল ধেমালিৰ প্ৰতি আকৃষ্ট হ'লে ইয়াৰ পৰা